আকৌ যা মোক আমনি কৰি নাথাক কিহৰ খ্ৰীষ্টমাছটো কিবা কি আমাৰ নেকি খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলেহে পালন কৰে এনে টিকা উদং হৈ যোৱা পইচা টেংকি হৈ আছে ইয়াত আকৌ খ্ৰীষ্টমাছ ট্ৰী লাগে যা 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 তুমি বৰ মিছলি আকৌ পাপা হেদিনা নিজে কৈছিলা নাই পৰীক্ষা ভালকে দিলে খ্ৰীষ্টমাছ ট্ৰী আনি দিম এতিয়া আকৌ কিহৰ খ্ৰীষ্টমাছ বুলি ক'লে যে পইণ্টত ধৰি সেইটো কথা হ'লে এতিয়ালৈ মনত ৰাখি থৈছ পৰীক্ষাত ভালকে লিখা মানে কাৰ কাৰণে ভাল মোৰ কাৰণে ভাল নেকি কাৰ কাৰণে পঢ়ি দিছ মোৰ কাৰণেতো পঢ়ি দিয়া নাই নহয় ঘৰৰ আগৰ সেই অৰ্জুন গছজোপি সেইটোকে আৰু খ্ৰীষ্টমাছ গছৰ লিখিয়াকে কলম কাটি দিম সেইটোকে আনি ল'বি এনেও লেটা বাগৰি আছে লাইটিং চাইটিং একো দিব নালাগে অৰ্জুন গছজোপি আনিলে নহ'ব খ্ৰীষ্টমাছ ট্ৰী আনিব লাগিব নহ'লে চেণ্টা ক্লজ নাহিব এই ল'ৰাটো প্ৰত্যেক কথাতে না বুলি ক'লে কান্দা কুন্দা কোৱাটো কিন্তু তোৰ ভাল হোৱা নাই দেই সৰু থাকোঁতে তই এনেকৈ নাছিলি নহয় এতিয়া লাগ বুলি কওঁতে দিছোতো তাৰ মানে ছাৰ বাঢ়িছে পয়ালবা তোৰ কি হ'ল কেলে কান্দা কুন্দা কৰি আছ আৰু খ্ৰীষ্টমাছৰ কাৰণে ডেকৰেশ্যন নকৰ নেকি আমি হ'লে ষ্টাৰ্ট কৰিয়ে দিলো দেই তই ডেকৰেশ্যন আৰম্ভ কৰিলিয়ে নেকি মোক খ্ৰীষ্টমাছ ট্ৰীয়ে কিনি নিদিয়ে ঘৰৰ আগৰ সেই অৰ্জুন গছজোপি বোলে খ্ৰীষ্টমাছ ট্ৰী লিখিয়া বোলে কলম কাটি দিব সেইটোকে ঘৰৰ ভিতৰত লগাই ল'ব কৈছে সেইটো কোনে কৈছে সেই অৰ্জুন গছজোপি নহ'ব নহয় আসলি খ্ৰীষ্টমাছ ট্ৰী লাগিব তেতিয়াহে চেণ্টা ক্লজ আহিব পাপাই কৈছে তাই সেই অৰ্জুন গছজোপি হ'লে নহ'বতো মোক হ'লে পাপাই খ্ৰীষ্টমাছ ট্ৰী কালি আনি দিলে দেই আমাৰ পইচা পাতি নাই নহয় বোপাই নখাই আৰু পইচা উদং কৰি থৈছো তহঁতৰ সেই আগৰ ইউজ কৰা আছে নেকি সেইটোকে দিবিচোন যদি আছে আমাৰ থকাটো নাই বাৰু কিন্তু কঠীয়া খুৰাহঁতৰ তাত যে বহুত আছে দমে দমে এটা ৰুমত পেলাই থৈ দিছে কঠীয়াহঁতৰ ঘৰত দবে আছে দে তাৰ পৰাই এডাল আৰু উকালি আনিব লাগিব লোৱা তই বেছি আৰু কান্দা কুন্দা কৰি নাথাক দেই আনি দিম বুলি কৈছোৱেচোন শুনা নাই নি আকৌ চকু পানীখিনি ওলাই আছ যে মোৰ চোৰ ভাঙি দিম আকৌ এই ৰিমট ডালৰ পাই প্লাষ্টিকৰ হয় ন মই সেইটোকে কৈছিলো এই ল'ৰাটোক সেই আমাক ঘৰৰ আগৰ সেই অৰ্জুন গছজোপীয়া উগালি আনি দিম নুশুনে নহয় আচলি গছহে লাগে সেই প্লাষ্টিকৰটো ক চেণ্টা ক্লজ নে পান্তা ক্লজ আহিব সেই অৰ্জুন গছজোপি লগালেহে নাহে আৰু দেই খুৰা সেই খ্ৰীষ্টমাছ ট্ৰীডাল লগালে মানে সঁচা সঁচিকে আহে চেণ্টা ক্লজ মই মোবাইলটো দেখিছো টিভিটো দেখিছো হ'ব দে মই আনি দিমগে সেই চেণ্টা ক্লজটো আজি ৰাতি নাহিলেহে তোৰ মই মূৰ চুৰ ভাঙিম ৰ পেটগুলা তহঁতৰো ডেকৰেশ্যন কৰিলে নেকি নাই ময়ো একো ডেকৰেশ্যন কৰাই নাই পুতুকতে আৰু বাতিলে কাৰণে পকত আহিলো আৰু পাপাই মোক কিনি দিম বুলি কৈছেহে অলপ পিছত কিনি দিব নেকি ঐ সঁচাকে আহিব নেকি আজি 12টা পিছত চেণ্টা ক্লজ আমাৰ সঁচাকে গিফ্ট দিবতো বহুত আহিব মই মোবাইলতো দেখিছো টিভিটো দেখিছো এক ডাঙৰ বস্তা নিচিনা ৰঙা বেগ এটা আনে তাতে চব ভৰাই লৈ আনে তুমি যি উইচ কৰা যি বিচাৰা সেইটোকে পায় সেইটোকে দিয়ে জানে নাই সঁচাকে কি পুতুক মই হ'লে আৰু ৰিমট কণ্ট্ৰলৰ গাড়ীহে বিচাৰিম দেই মোক পাপাই কৈছিলে আকৌ সেইবিলাক বোলে সেই আসলি চেণ্টা ক্লজ নহয় বোলে তোৰ পাপাই কিবা জানে নেকি তোৰ পাপাই সেই পণ্ডিতটো লিখিয়া ওপৰা-ওপৰিকে জপিয়াই থকা নিয়মটো নগ'ল আৰু ন আজি 12টা পিছত চাবি আকৌ আসলি চেণ্টা ক্লজ আহে নে নাহে খ্ৰীষ্টমাছ ট্ৰীটো লগাই থৈ দিবি তাৰ কাষতে শুই থাকিবি তই কটা গেলা মাছ সঁচাই নেকি সেই চেণ্টা ক্লজ নে পেণ্টা ক্লজ সেইটো কি যি বিচাৰো সেইটোকে দিয়ে নেকি ককা আপুনি যি বিচাৰে সেইটোকে পাব কটা কি কৈছ হে সঁচাই নেকি মই হ'লে আৰু মাংস 1 খাহী মানহে খুজিম দেই আপুনি খ্ৰীষ্টমাছ ট্ৰীৰ ওচৰতে শুই থাকিব 12টা বজাৰ পিছত আপুনি যি বিচাৰে যি তাৰপৰা খুজিব বিচাৰে চেণ্টা ক্লজৰ পৰা খুজি ল'ব পাৰিব আমাৰ সেই যাদু মন্ত্ৰ কৰা বেছ কেইজনতকৈও দেখোন এইটো ওপৰত চেণ্টা ক্লজ নে পেণ্টা ক্লজ কি কোৱা হে মইতো সদায় প্ৰাৰ্থনা কৰিম সোনকালে যে বৰদিন আহে খ্ৰীষ্টমাছ আহে বল আমাৰ ঘৰলৈ যাও আমাৰ সব ডেকৰেশ্যন হৈ আছে চাই আহিবি বল বল পাপা আপুনি এটা ৰুম কিটা চফা কৰি থাকক পাপা অলপ পিছত আহি পাবই চাগে খ্ৰীষ্টমাছ ট্ৰীডাল লৈ ময়ো তেতিয়ালৈকে আহি পাম নহয় দুজনে আৰু ডেকৰেশ্যনটো কৰি ল'ম কটা তই কিবা এটা বলকিলি আৰু ন সেই লাইটিং সোপা বিচাৰিব লাগিব আকৌ ক'ত থলে জানো দেৱালীতে আৰু ইউজ কৰা পইতাচোৰা নিগনি কাটি হেগে কৰিলে চাগে মোক কঁকালৰো বিষ আকৌ দেই সোনকালে আহিবি আকৌ হ'ব দিয়ক সোনকালে আহিম বল পয়ালবা সোনকালে বলা আজি মই চেণ্টা ক্লজ নে পেণ্টা ক্লজ সেইটো বনি যাওঁ নেকি নকলি ৰঙা বস্তা এটা পিছফালে ওলোমাই ল'ম নকলি কেইটামান গিফ্ট লৈ যাম আগতে পুতুকল পয়ালগা আৰু সেই পেনকুলা সিহঁতক দি থৈ আহিম আৰু ৰাস্তাতে চেণ্টা ক্লজ নে পেণ্টা ক্লজ সেইটো ধৰি ল'ম গোটেই গিফ্ট সোপা লৈ ল'ম সেইটোকে কৰিম মই যেনৰ ওচৰলৈকে যাওঁ
সি আকৌ সেই চাৰ্কাছ খেলে নহয়, তাৰ ঘৰত নিশ্চয় থাকিব সেই চেণ্টা ক্লজৰ কাপোৰ কেইযোৰ। তাৰপৰা এযোৰ লৈ আনিম বাপেকে, তাক কালি 2টামান গিফ্ট দি দিম। ধৰক ধৰক দেউতা, ধৰক ধৰক, এই পৰিব এতিয়া। কটা মইলো দেই, এইটো কি হেগুন গছজোপি উগালি আনিলি যে? দেউতা, এইটো ক্ৰিছমাছ ট্ৰী বুলি কয়। হেগুন গছজোপি নিচিনা দেখিবলৈ, কিন্তু হেগুন গছজোপি নহয়। আপোনাৰ হেগুন গছজোপি এই বাৰীতে আছে, চাওকে যাওক। এইটোকে কয় নেকি ক্ৰিছমাছ ট্ৰী? মইনো কেনেকে গম পাম আকৌ? তহঁতি ঘৰত কেতিয়াবাই আনি পাইছ জানো? সেই চেণ্টা ক্লজ নে পেণ্টা ক্লজ, সেই বুঢ়াজনক মোৰ নিচিনা ডেকে কাৰণেহে মই মনত ৰাখি থৈছো। সেইটো পয়া লগাইহে দেখাইছিল দেই। দেউতা, এই গছজোপি সদায় ঘৰলৈ অনা বস্তু নহয় নহয়, বৰদিনতহে আনে। তথাপিও তই বৰদিন কেইটাতো আনি পোৱা নাই আকৌ। কেলৈনো লাগে? এইবিলাক অযথা পইচা খৰচিহে। এইটো আমাৰ বিহু নহয় নহয়, পয়া লগা জিত কৈছে কাৰণেহে আনিলোগে কঠীয়াহঁতৰ ঘৰৰ পৰা। কটা এতিয়াহে মৰিলো দেই। জাননে নাই ধুৰন্ধৰ, এই 12টা বজাৰ পিছত যে সেই চেণ্টা ক্লজজন আহি গিফ্ট দি থৈ যায় যে। দেউতা, আপুনিও বৰ সৰু ল'ৰা ছোৱালী কেইটা লিখিয়া দেই। এইবিলাক কোৱা কথাহে, সঁচা নহয় নহয়। কটা তোৰ জন্মৰ নাবিকতা সময়ৰ পৰাই তোক মই ধৰিব পাইছিলো। তই যে মোক কিমান হিংসামূৰীয়া ক। তই কিন্তু পকৰ মাজৰ পৰা গিফ্ট বিচাৰি নাহিবি আকৌ মোক গিফ্ট দেখি। মোক আকৌ শুইজা বুলিও আমনি কৰি নাথাকিবি দেই। মই আকৌ এটালৈকে আজি থাকিম। দেউতা, আপুনিও দেই, ডাঙক ডাঙক, ভালকে ডাঙক। কি যে সৰু ল'ৰা ছোৱালীৰ নিচিনা কথাবোৰ কৈ থাকে। আমাৰ ভিতৰত যে লাইটিং খোপা লগোৱা পাও বজালিছে আকৌ। বজালিছে। এই ৰুমটোতো বজালিছে। তই আজি ইয়াতে শুই থাকিব পাৰিবি, ৰুমত নুহুলেও হ'ব। ইয়াতে আৰু জুই হেকি শুই যাবি আৰু। মই আজি ইয়াতে শুম। এনে কাৰ্পেটখন পাই দিয়া নাই নহয়। জুই হেকি আৰু এটালৈকে চেণ্টা ক্লজৰ কাৰণে ৰখি থাকিম আৰু। সঁচাকে আকৌ বৰ মজা লাগিব আকৌ ইয়াতে শুই। আমাৰহে নাই পাই ঘৰৰ ভিতৰতে সেই জুই জ্বলাব পৰা ব্যৱস্থা। বেয়া লগা, তোমাৰ পাপাই মোক ফোন কৰিছিলে। তোমাৰ ককাই বোলে তোমাক বিচাৰি আছে। সন্ধিয়া হৈছে নহয়, যোৱা। ডেকৰেশ্যন কৰা নাই হ'বলা ন? তাই আমাৰ ডেকৰেশ্যন কৰা নাই। ক্ৰিছমাছ ট্ৰী আনিব গৈছিলেহে পাপাই। ব'লা পয়া লগা, তেনেহ'লে আমি দুজন গৈ থাকো। আমাৰ ঘৰতো ডেকৰেশ্যন হোৱা নাই নহয়। ব'লা। যাও দে তাই, পুতুকত যাও। যোৱা। ভালকে যাবা দেই। বা ককা, আপোনাক কিন্তু মানিব লাগিব দেই। ইমান ধুনীয়াকে ডেকৰেশ্যন কৰিলে ৰুমখন। ল'ৰা, মোক কি বুলি ভাবিছ? কৰিব নোৱাৰা কাম এই পৃথিৱীখনত মোৰ আছে জানো? ল'ৰা ছোৱালী 13টা জন্ম কৰি দিয়া মানুহ মৰি গ'ল কাৰণেহে এটাকে তোৰ সেই ফটুৱা বাপেহে থাকিলে আৰু গোটেই মোৰ সেই চোকা ল'ৰা ছোৱালী সোপা মৰি থাকিলে। আকৌ এতিয়া মোক তই সুধিব আহিছ বা কি ডেকৰেশ্যন? মই জানো। আপুনি বোলে 13টা ল'ৰা ছোৱালী জন্ম কৰিছিলে, মোক মায়ে কৈছিলে। এটাকে ঢুকালে কাৰণেহে। আৰু এটা কথা লোৱা, ভালকে কাম কৰি শুনি ল। নিজৰ ৰুমত মই আজি পেট পেলাই শুই থাকিম। তই হলে মোক বিচাৰি নাহিবি আকৌ। সেইটো হলে মই কৈ দিলো, ডেকৰেশ্যন কৰি দিলো নহয়, সেইটোতে সন্তুষ্ট হৈ থাক দেই ল'ৰা। ককা, এতিয়া আপুনি নিজৰ ৰুমত যায় নেকি? ইয়াৰ ৰখি থাকি কি কৰিম, যাওঁ মই। এই বুঢ়া যদি আজি কিবা এটা গড়বড় কৰিব। মোৰ ৰুমতে শুবলগীয়া কথা আছিলে, নিজৰ ৰুমত শুব বুলি ক'লে যে। কিবা এটা নিশ্চয় হ'ব, ইনকুৱাৰী কৰি থাকিব লাগিব। যি নহওক, ৰুমখনটো বহুত ধুনীয়া ডেকৰেশ্যন কৰিলে দেই। শুই থাকিম আৰু এতিয়া। কটা যেনে তেনে বাচিলো দেই। পয়া লগাটো যে বৰ চালাক আকৌ, মোক ধৰিছিলেই। আজি যে মই কি ৰূপ ধাৰণ কৰিম সিহঁতৰ একো আইডিয়াই নাই বাপেকে। এই ল'ৰাটো শুয়ে গ'ল নেকি? পুতুকণ দে শুয়ে যা 12টা পাৰ হ'ল নহয়। ময়ো শুই থাকোগে পাই, বহি কঁকালহে বিষালে। কটা পুতুকণৰ হাতত একো গিফ্ট চিফ্ট নাই। তাৰমানে চেণ্টা ক্লজটোৱে এতিয়ালৈকে অহা নাই। মোৰ নকলি গিফ্টটোকে আৰু হাতত ধৰাই দিওঁ দেই। কটা পাহৰিয়ে থাকিলো নহয়, কেনেকে উইচ কৰিছিলে। মনত পৰিলে। হেপ্পী ক্ৰিছমাছ পুতুকণ। লৰহে মাৰো পাই, এতিয়া পুতুকণে মোক ধৰিব লাগিলে জাঙিয়া কুলি পলাব লাগিব। নহয়, গৰু পোৱালিহে। গৰু পোৱালি তই ইয়াতে থাক দেই, মই পয়া লগা ৰুমৰ পৰা আহোগে।
তাকো নকলি গিফ্ট এটা দি থৈ আহো দেই এই পয়া লগাটোৱে নাক ঘূৰাই শুই আছে কাৰোবাৰ পৰা সুধিলো চেণ্টা আহিলে দিবা চেণ্টা আহি গ'ল চেণ্টা কি কি আনিছানো এই গাড়ী এখন দিয়া না কটা এতিয়াহে গলো আৰু আপুনি কিবা কৈছিলে নি আৰু মাতটো যে হুদা হুদা নিচিনা লাগিছে এই ৰঙা মুদাখনত কি কি থাকেনো চাওঁ 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 মোক খুলি দিয়কচোন মোক চাব দিয়ক না এই কটা হে গাঁও দেই ককা আপুনি এইবোৰ কি পিন্ধি ল'লে আৰু চেণ্টা ক্লজৰ কাপোৰযোৰ ক'ৰ পৰা পালে মই সেইকাৰণে ভাবিছিলোঁ আপুনি কিবা এটা গড়বড় যে কৰিব মা পাপা পাপা এইফালে আহাচোন হা এই ককাই কি পিন্ধি ল'লে চেণ্টা ক্লজৰ কাপোৰ পিন্ধি আহিছে এইবোৰ যে বৰ অলগদ্ধমূৰীয়া ল'ৰা দেই কেনেকুৱা যে কাপোৰযোৰ টানি দিছে ঐ ল'ৰা লাহেকে থাক কেলে মালক বাপেৰক মাতি লৈছ মই চেণ্টা ক্লজনৰ গোটেই গিফ্ট সোপা লৈ ল'ম বুলিহে এনেকুৱা কৈছো লাহেকে থাক ঐ ল'ৰা কি হলো টিকা ফাটি যোৱাকে মাতি আছো যে এই ককাক দেখিছে নাই চেণ্টা ক্লজৰ কাপোৰযোৰ পিন্ধি লৈছে আৰু বোলে ৰাস্তাতে চেণ্টা ক্লজনক ধৰি বোলে গোটেই গিফ্ট লৈ ল'ব বোলে এই দেউতাও দেই বৰ বুজি নোপোৱা কামবোৰ কৰি থাকে আকৌ একো চেণ্টা ক্লজ পেণ্টা ক্লজ নাহে এইবোৰ এনে কোৱা কথাহে শুই থাকক এইবোৰ একো নাহে সঁচাই নেকি সঁচাটো মিছা কথা ক'বলৈ মোক কি পক পাতিছে পাপা কি সঁচাকে নাহে মোক পুতুকতে এনেই ক'লে মানে ধেত কথা এই কথা আগতে গম পালো হয় এনে ড্ৰেছ সোপা কষ্ট কৰি নানিলো হয় শুই থাকোগে দেই পয়া লগা শুই থাক চেণ্টা ক্লজ পেণ্টা ক্লজ এইবোৰ নাহে চব মিছা কথা 1 বাজিবগৈ আৰু এতিয়া ঠাণ্ডা বহুত পৰিছে নহয় শুই থাক দেই ময়ো যাওঁ দেই পয়া লগা শুই থাকোগৈ আৰু তোৰ নিচিনা ময়ো আৰু বুৰ্বকহে বনিলো আৰু তেনেহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এবাৰ সকলোকে হেপী ক্ৰিছমাছ